Hello students, welcome back to my YouTube channel Tech of MH. যেহেতু স্কুটি বিতৰণৰ সময় সমু চাপি আহি আছে গতিকে বিভিন্ন কলেজৰ পৰা বিভিন্ন ধৰণৰ নোটিফিকেশন আহি আছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে গতিকে আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাম আসলতে তোমালোকৰ কি ডকুমেন্টছ লাগিব আৰু কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ পৰা বা কৰিমগঞ্জ কলেজৰ পৰা এখন নোটিফিকেশন আহিছে য'ত এটা মানে বেয়া খবৰ উল্লেখ কৰা আছে মই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে স্ক্ৰিনত হয়তো তোমালোকে দেখা পাইছে এখন ডকুমেন্ট লিষ্ট এটো হল ডিং কলেজৰ নগাঁও ডিস্ট্ৰিক্টৰ ডিং কলেজত তোমালোকে হয়তো বহুতে চিনি পোৱা সেই কলেজৰ পৰা আহিছে য'ত উল্লেখ কৰা আছে 12 মাৰ্কশিট লাগিব তোমালোকৰ 2 কপি ফটো লাগিব 12 পাছৰ সাৰ্টিফিকেট লাগিব বানিকান্ত কাগজ সাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব পিআৰসিৰ কথা ইয়াত উল্লেখ কৰিছে পিআৰসি নহলো তোমালোকৰ হ'ব আধাৰ কাৰ্ড থাকিলেই হল বা পান কাৰ্ড থাকিলেই হল আৰু প্ৰুফ অফ কন্টিনিউয়েশন অফ ষ্টাডিজ বিয়ন্ড 10+2 আৰু তোমালোকে যে পঢ়ি আছে এতিয়া 10+2 পাস কৰাৰ পাছত যে পঢ়ি আছে ইয়াৰ এটা প্ৰুফ তোমালোকৰ লাগিব এইখিনি হলে তোমালোকৰ হৈ যাব ডকুমেন্ট ভেৰিফিকেশন এতে বহুতে হয়তো কব আমি কি প্ৰুফ দিম 10+2 যে পাছত যে পঢ়ি আছো তুমি যেটো কৰি আছা সাপোজ কোচিং কৰি আছা ইয়াৰ এটা প্ৰুফ দিবা জেডব্লিউৰ কাৰণে তুমি কোচিং কৰি আছা ইয়াৰ এটা প্ৰুফ দিবা বা ইউজি তুমি পঢ়ি আছা বিএ বিএসসি বিকম পঢ়ি আছা তাৰ এটা প্ৰুফ তোমালোকৰ দিলে হ'ল ইয়াৰ উপৰি তোমালোকৰ হয়তো স্ক্ৰিনত আৰু এখন নোটিফিকেশন দেখা পাইছা এখন হ'ল কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ নোটিফিকেশন বা কৰিমগঞ্জ কলেজৰ নোটিফিকেশন মই তোমালোকক দেখুৱাই দিব বিচাৰো ইয়াত উল্লেখ কৰিছে তেওঁলোকে যে তোমালোকৰ সামাৰ্ট ৰেজিষ্ট্ৰেচন ফৰ্ম লাগিব আৰু 4 নম্বৰ উল্লেখ কৰিছে ইউজি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব তাৰ মানে কৰিমগঞ্জ কলেজৰ মতে যি সকল ষ্টুডেন্টছে নেকি বিএ বা বিএসসি বা বিকমত এডমিশন লৈছে সেই সকলহে মানে কি পাব বানিকান্ত এৱাৰ্ড বা স্কুটি পাব কাৰণ ইউজি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট সেই সকলহে পাব যি সকলে নেকি বিএ বিএসসি বিকমত এডমিশন লয় আৰু সামাৰ্ট ৰেজিষ্ট্ৰেচন ফৰ্ম সেই সকলহে পাব যি সকলে বিএ বিএসসি বিকমত এডমিশন লয় গতিকে কৰিমগঞ্জ কলেজৰ মতে নিটত যি সকলে কোচিং কৰি আছে বা জেডব্লিউ যি সকলে কোচিং কৰি আছে সেই সকলে স্কুটি নাপায় আসলতে এটো ঠিক হোৱা নাই তেওঁলোকৰ এই নোটিফিকেশনটো আসলতে দিয়াটো ঠিক হোৱা নাই কাৰণ যি সকলে নেকি নিটৰ কাৰণে কোচিং কৰি আছে হেগলো তো পঢ়ি আছে 10+2 পাস কৰাৰ পাছত তেওঁলোকতো মানে তেওঁলোকে তো হায়াৰ ষ্টাডিৰ কাৰণে পঢ়ি আছে ন গতিকে তেওঁলোকক স্কুটি দিব লাগে নাই গতিকে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ বা কৰিমগঞ্জ কলেজৰ যি সকল ষ্টুডেন্ট আছে নেকি তোমালোক কলেজত গৈ ছাৰ বাইদেউ সকলক বা প্ৰিন্সিপালক এইখিনি কথা বুজাই কবা যে আমি 10+2 পাস কৰাৰ পাছত আমি হায়াৰ ষ্টাডিৰ কাৰণে পঢ়ি আছো নিটৰ কাৰণে কোচিং কৰি আছো জেডব্লিউৰ কাৰণে কোচিং কৰি আছো গতিকে আমি স্কুটি পাব লাগে সৰকাৰে কৈছে যে 12 পাস কৰাৰ পাছত পঢ়াটো কন্টিনিউ কৰি ৰাখিব লাগে গতিকে তেওঁলোকেতো পঢ়াটো কন্টিনিউ কৰি আছে নিটৰ কাৰণে পঢ়ি আছে জেডব্লিউৰ কাৰণে পঢ়ি আছে এটো কন্টিনিউ কৰি আছে গতিকে তেওঁলোককো স্কুটি দিব লাগে তেওঁলোকে কৰ পৰা আনিব সামাৰ্ট ৰেজিষ্ট্ৰেচন ফৰ্ম কৰ পৰা আনিব ইউজি ৰেজিষ্ট্ৰেচন ফৰ্ম কৰ পৰা আনিব গতিকে তেওঁলোকে এটো কাৰেকচন কৰিব লাগে আৰু কৰিমগঞ্জ কলেজৰ ছাত্ৰছাত্ৰীসকলক যি সকল নেকি নিট জেডব্লিউ বা বেলেগ কিবা কোৰ্স কৰি আছে সেই সকলকো স্কুটি প্ৰদান কৰিব লাগে ভিডিওটো বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এইখিনি কথা বুজিব পাৰে আৰু তোমালোকৰ ডিস্ট্ৰিক্টটো ডকুমেন্ট ভেৰিফিকেশনৰ নোটিফিকেশন আহিছে নেকি মোক কমেন্টছ কৰি জনাবা বা মোৰ এটা ইমেইল দি আছে চেনেলৰ এবাউট সেকশনত সেই ইমেইলত গৈ তোমালোকে নোটিফিকেশন সেন্ড কৰিব পাৰা মই তোমালোকক ইউটিউবত আপলোড কৰি দেখুৱাই দিব বিচাৰিম তো আজিৰ এই ভিডিওটো এইখিনি আছিল লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ